পোনপ্ৰথমে মই মাতৃভূমি নিউজ চেনেলক আমাৰ নূৰপুৰজোঁট যুৱ সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আমাৰ এই অঞ্চলৰ কেইজনমান যুৱক ঘাইকৈ কামাল উদ্দিন, তাৰপিছত মুক্তাৰ হুছেইন, তেখেতৰ লগতে কবিৰ আলী আৰু 14-15জনমান আছে। তেখেতসকলে এটা চিন্তা কৰিছে যে এই অঞ্চলত আমাৰ এই নুৰানী ঈদগাত আজি বহুত বছৰৰ পৰা কোনো ধৰণৰ ধৰ্মীয় সভা হোৱা নাই। এই উপলক্ষে আজি ধৰ্মীয় সভা আয়োজন কৰিছে। আজিৰ সভাত এটা কথা আমি গম পাইছোঁ যে আমাৰ আলেমসকলে যিবোৰ বক্তব্য ৰাখিছে, আমি আশা কৰিছোঁ যে আমাৰ মাজত আমাৰ ইছলাম ধৰ্মৰ যিবিলাক নীতি নিয়ম সকলোৱে মানি চলিব। তাৰপিছত আমাৰ যুৱচামে যি বেয়া পথে পৰিচালিত হৈছে, ড্ৰাগছ, ভাং, মদ নিচাযুক্ত হয়, আজিৰ এই ৱাজৰ জৰিয়তে এটা কথা প্ৰকাশ পাইছে যে যি মৌলানাসকলে ৱাজ কৰিছে, ৱাজৰ মাধ্যমত ফুটি উঠিছে যে আমাৰ যুৱ সমাজে এই বেয়া নীতিবোৰ এৰিব লাগে, আমাৰ শিক্ষাৰ ফালে আগবাঢ়িব লাগে। আজি শিক্ষাৰ ওপৰত, ইছলাম ধৰ্মৰ ওপৰত আৰু সামাজিকৰ ওপৰত আজি মৌলানাসকলে বক্তব্য ৰাখিছে। আৰু এইখন নুৰানী ঈদগাৰ মই সভাপতি হিচাপে এটা কথাই কওঁ যে আজিৰ এই অনুষ্ঠানটো যথেষ্ট আমি সুখী, আমি সমাজবাসী হিচাপে আনন্দিত। এইকাৰণে আনন্দিত যে আমাৰ যুৱ সমাজে বেয়া পথৰ পৰা ফাৰলি কাটি আহি এই ধৰ্মীয় অনুষ্ঠান, ধৰ্মসভা বা আমাৰ এই উঠি অহা প্ৰজন্মৰ মাজত শিক্ষাৰ অভাৱ, শিক্ষাত আমি আগবাঢ়ি যাব লাগিব। আমি ইছলাম ধৰ্মৰ লগে লগে আমি শিক্ষাটো আমি আগবাঢ়িব লাগিব, মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিব লাগিব। গাৰ্জেনসকলে নিজৰ ল'ৰা ছোৱালী কোনফালে গৈছে, কি কৰিছে, আমি অলপ হ'লেও নজৰ ৰাখিব লাগিব। আজিৰ সভাত এইখিনিয়ে বক্তব্য প্ৰকাশ পাইছে যে আমি আমাৰ যুৱচামক আগবঢ়াই নিব লাগে, আমাৰ বিপথৰ পৰা টানি আনি আমি সুপথে পৰিচালিত কৰিব লাগে আৰু শিক্ষাৰ প্ৰতি নজৰ দি আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি শিক্ষাৰ ফালে আগবঢ়াই নিয়াটো আমাৰ কৰ্তব্য বা আজিৰ সভাত প্ৰকাশ পাইছে। আজি এই সভাৰ জৰিয়তে বৰ্তমান যুৱ প্ৰজন্মসকলক কি আহ্বান জনাব যাতে এই সভাখন বলিষ্ঠভাৱে নেতৃত্ব দি থাকে? আজিৰ সভাৰ জৰিয়তে মই এই নুৰানী ঈদগাহ সভাপতি হিচাপে এটাই আহ্বান কৰিম যে আমাৰ যি যুৱ সমাজত বৰ্তমান মদ আৰু ভাং বা ড্ৰাগছৰ প্ৰচলনটো বাঢ়ি গৈছে, আমাৰ এই প্ৰচলনটো একেবাৰে বন্ধ হ'ব লাগে আৰু শিক্ষাৰ প্ৰতি আমি আগবাঢ়ি যাব লাগে। ল'ৰাই হওক বা ছোৱালী হওক, আমি সকলোৱে শিক্ষাত আমি অগ্ৰাধিকাৰ দিব লাগে আৰু গাৰ্জেন হিচাপে আমি নজৰ ৰখাটো আমাৰ দায়িত্ব বুলি আমি ভাবোঁ।